ঘৰুৱা কাম কৰি মেলি আজৰি কিন্তু যেতিয়া এনেকৈ ভাবিছোঁ কিবা এটা কথা ভাবি আছিলোঁ ভাবি মেলি এনেকৈ চালোঁ এই ৰামৰ মুখৰ অৱস্থা চাওকচোন ইমানেই বেছি কাম কৰিছোঁ ইমানেই বেছি মানে প্লেন মতে কামবিলাক কৰি থাকোঁ নিজৰ কাৰণে সঁচাকৈ সময়ে মিলাব নোৱাৰোঁ ইটোৰ পিছত সিটো কাম ইটোৰ পিছত সিটো কাম আহিয়ে থাকে তাৰপিছত যেতিয়া ক'ৰবাত এঠাইলৈকে যাবলৈ ওলাই উঠি মুখখন যদি চাওঁ হে প্ৰভু কি হ'ব যেতিয়া কিবা অলপমান ইমান আমি মেকআপ কৰি নাথাকোঁ তথাপিও ক'ৰবালৈকে গ'লে নৰ্মেলি আমি ঘৰত যেনেকৈ থাকোঁ তাতকৈ অলপ বেলেগকৈ যাবলৈ মন যায় নহয়নে এইটো মোৰ বুলিয়েই নহয় সকলো মানুহৰে সেইটোৱে কথা কিন্তু যেতিয়া আমি নিজকে সজাবৰ কাৰণে গ্লাছখনৰ ওচৰলৈকে যাম মুখখনত যেতিয়া অলপ দাগ পৰে তেতিয়া সেই দাগটো গুচাবৰ কাৰণে ইমান প্ৰব্লেম হয় লগতে কেতিয়াবা কিছুমান ক্ৰীম আনিলেও আমাৰ যেতিয়া স্কিনবিলাকৰ ৰিংকল পৰে মানে যি নলগাও কিয় সেই ৰিংকলটো গম পায় নহয় জানো আৰু আমাৰ কি হৈ যায় আমি যিখিনি মানুহে বহুত কাম কৰি থাকোঁ সেই মানুহখিনিৰ ক'ৰবালৈকে ইমান সাজি কাচি যাবলৈও সময় নাথাকে তেতিয়া আমাৰ কি হয় যি টি আছে ঘৰত অলপমান লগাই মেলিয়ে যাওঁচোন তেতিয়াতো আৰু ক'বই নালাগে ভালকৈ মেকআপ কৰিলে যেনিবা অলপমান গম নোপোৱাকৈ যাব পাৰি কিন্তু আমি নৰ্মেলি যেনেকৈ যাবলৈ মন কৰোঁ বা যাবলৈ আমাৰ যিখিনি হাতত সময় থাকে সেইখিনিত গ'লে কিন্তু দাগ হওক ৰিংকল হওক এই বস্তুবিলাকৰ পৰা আমি ধৰা পৰিমেই যেনেকৈ নহওক ধৰা পৰিম হয়নে নহয় কমেণ্ট কৰি জনাব মোৰেই হৈছে নে হয় নে বেলেগৰো সেই কথাটো হয় ক'বচোন গতিকে ভাবিছোঁ যিহেতু হাতত খুব কম সময় থাকে যিহেতু মেকআপ কৰি খুব ধুনীয়াকৈ ক'ৰবাত যাবলৈ সময় নাথাকে যাতে ঘৰত যিখিনি আছে সেইখিনিৰে ওলাই মেলি যাবৰ কাৰণে স্কিনটো খুব ধুনীয়া কৰি ৰাখিব পাৰোঁ সেইটোৰ কাৰণে মানে দাগখিনি যাতে নহয় বা ৰিংকল যাতে স্কিনত নপৰে সেইকাৰণে মই ইউজ কৰি আছোঁ এইটো নেচাৰ চিয়'ৰ ব্ৰেণ্ডৰ প'ৰ্ছ এণ্ড মাৰ্কছ অইল এইটো প'ৰ্ছ এণ্ড মাৰ্কছ ফেচিয়েল বিউটি অইল সঁচাকৈ খুব এটা ভাল প্ৰডাক্ট হয় বহুত দিনৰ পৰা ইউজ কৰি মই নিজে প্ৰমাণ পাইছোঁ মই ইয়াৰে আগতেও এই প'ৰ্ছ এণ্ড মাৰ্কছৰ ওপৰত ভিডিঅ' বনাই আপোনালোকৰ লগত শ্বেয়াৰ কৰিছিলোঁ তেতিয়া বহুতে কমেণ্ট কৰি জনাইছিলে সঁচাকৈয়ে খুব এটা ভাল প্ৰডাক্ট আমি নিজেই ইউজ কৰি আছোঁ বহুত বেছি ভাল পাইছোঁ বিশেষকৈ ৰিংকলখিনি যোৱাৰ ক্ষেত্ৰত বা ৰিংকল নপৰিবৰ কাৰণে আপুনি লগাব পাৰে আমি যেতিয়া স্কিনখনত খুব এটা দাগ পৰে বা ৰিংকল পৰে তেতিয়া তাতকৈ বস্তুটো ওলোৱাৰ পিছত মানে তাৰে প্ৰটেকশ্যন কৰাতকৈ নোলাবৰ কাৰণে আমি ব্যৱহাৰ কৰি থাকিব পাৰোঁ এতিয়া মোৰ এই বস্তুটো ব্যৱহাৰ কৰাৰ পৰা বহুতখিনি কমিয়ে গৈছে এইবিলাক ঠাইত কমিয়ে গৈছে কিন্তু মই ভাবিছোঁ যে কমি থাকিলে যদি মই বাদ দি দিওঁ সেই কথাটো নহয় যদিও কমিছে তথাপিও কিন্তু মই এইটো লগাই আছোঁ কণ্টিনিউৱাছলি দিনত মই দুবাৰকৈ ব্যৱহাৰ কৰোঁ ৰিজাল্ট বহুত বেছি ভাল পাইছোঁ যিসকলে ইউজ কৰি আছে আপোনালোকে কমেণ্ট কৰি জনাবচোন আপোনালোকে কেনেকুৱা ৰিজাল্ট পাইছে মই বহুত বেছি ভাল পাইছোঁ আৰু আপোনালোকৰ লগত আচলতে মই ভাল পাইছোঁ কাৰণেহে বস্তুটো শ্বেয়াৰ কৰিছোঁ তাৰ অৰ্থ এইটো নহয় যে আপোনালোকে ইউজেই কৰিব আপোনালোকে নিজৰ স্কিনখন চাই ল'ব আপোনালোকৰ কাৰণে প্ৰয়োজন হয়নে নহয় প্ৰথমতে নিজে বিবেচনা কৰি ল'ব তাৰ পিছতহে কিন্তু বস্তু এটা আপোনালোকে ব্যৱহাৰ কৰাটো খুব এটা যুক্তিগত কথা হয়নে নাই গতিকে কেতিয়াও কোনোবাই ক'লে বুলিয়ে যিকোনো কাম নকৰিব সদায় নিজৰ কাৰণে প্ৰয়োজন বুলি ভাবিলে কৰিব আৰু মই ৰিজাল্ট বহুত বেছি ভাল পাইছোঁ কাৰণে আপোনালোকৰ লগত শ্বেয়াৰ কৰিছোঁ মই মোৰ ফিডবেকটো দিছোঁ গতিকে যদি আপোনাৰ কাৰণে প্ৰয়োজন বুলি ভাবে তেনেহ'লে আপুনি ইউজ কৰি চাব পাৰে আৰু ইমানখিনি কথা যিহেতু এই বিউটি অইলটোৰ বিষয়ে কৈয়ে আছোঁ মইনো কেনেকৈ ইউজ কৰোঁ সেইটো মই আপোনালোকক ভালকৈ দেখুৱাই দিওঁ ৰ'ব আৰু অলৰেডি মোৰ এতিয়া ব্যৱহাৰ কৰিবলৈ সময়টোও হৈছে যিহেতু মই কৈছোঁৱে মই ডেইলি দুবাৰকৈ ব্যৱহাৰ কৰি আছোঁ সেইকাৰণে কেমেৰাটো ধুনীয়াকৈ থৈ লৈছোঁ তেতিয়া লগাবৰ কাৰণে আচলতে ভাল হয় আৰু মোৰ স্কিনটোত চাওক এইখিনিত দেখিছেনে এইখিনিত বহুত ডাঙৰ স্পট আছিলে আৰু এতিয়া কিন্তু ক্ৰমান্বয়ে কমি গৈছে গতিকে মই নিজৰ চেষ্টাটো অব্যাহত ৰাখি এইটো হৈছে নেচাৰ চিয়'ৰ ব্ৰেণ্ডৰ প'ৰ্ছ এণ্ড মাৰ্কছ ফেচিয়েল বিউটি অইল ইয়াতে মেইনলি আমাৰ স্কিনৰ কাৰণে উপযোগী মেক্সিমাম ইনগ্ৰেডিয়েণ্ট যেনে ছানফ্লাৱাৰ অইল ভিটামিন ই অলিভ অইল কোকোনাট অইল আৰু বহুত কিবাকিবি গোটেইখিনি ইয়াতে পেকেটটোত লিখি থোৱাই আছে কি থাকে খুব এটা ভাল প্ৰডাক্ট হয় মই নিজে ইউজ কৰি আছোঁ কাৰণে আপোনালোকৰ লগত শ্বেয়াৰ কৰিব পাৰিছোঁ আৰু ইউজ কৰিবলৈও মানে ইমান প্ৰব্লেম নাই ইমান ধুনীয়া চাওক বটলটো এই বটলটোৰ লগত এটা ড্ৰপাৰ আহে সঁচাকৈ বহুত ধুনীয়া দেই এতিয়া এইটো ধুনীয়াকৈ এইদৰে খুলি লৈছোঁ এই ড্ৰপটোৰে এইদৰে আনি লৈছোঁ আৰু এতিয়া মোক লগাখিনি যিটো আহিছে মই এইটো খুব ধুনীয়াকৈ এইদৰে বন্ধ কৰি থৈ লওঁ
তাৰ পিছত কেনেকৈ ব্যৱহাৰ কৰিছো যেহেতু খুব ধুনীয়া ড্ৰপাৰৰ সুবিধা আছে গতিকে যিখিনি ঠাইত আমাৰ প্ৰয়োজন এই ড্ৰপাৰটোৰে যিমান ড্ৰপ আমাক লাগে তেনেকৈ দি ল'ব পাৰে আৰু যদি তেনেকৈ অসুবিধা পায় এইদৰে হাতত লৈও আমাক লগা ঠাইখিনিত আমি ল'ব পাৰোঁ আৰু এইদৰে লৈ আমি নিজৰ হাতেৰে মাছাজ কৰিম গতিকে নিজৰ হাতখন খুব পৰিষ্কাৰকৈ ধুই এইদৰে চাৰ্কুলাৰ মোচনেৰে কিছু সময় মাছাজ কৰি ল'ব লাগিব কিছু সময় বুলি এইকাৰণে কৈছোঁ যেতিয়ালৈকে আমাৰ স্কিনখনে মানে এই তেলবিধ এবজৰ্ভ কৰি নলয় তেতিয়ালৈকে খুব ধুনীয়াকৈ মাছাজ কৰি থাকিব লাগিব চাওক মোৰ স্কিনখন পুৰা তেলবিধ ধুনীয়াকৈ লৈ ল'লে গতিকে মোৰ এতিয়া লগাই মেলি হৈ গ'ল আৰু এইদৰে ডেইলি দুবাৰকৈ লগাই আছোঁ বহুত দিন হ'ল লগোৱা মই আপোনালোকক বহুত দিন আগতে ইয়াৰে ভিডিঅ' দিছিলোঁ আৰু তেতিয়াৰ পৰা কিন্তু কণ্টিনিউ লগায়ে আছোঁ খুব এটা ভাল ৰিজাল্ট পাইছোঁ সেইবাবে মই আপোনালোকৰ লগত শ্বেয়াৰ কৰিলোঁ আৰু যদিহে আপুনি আপোনাৰ কাৰণেও প্ৰয়োজন বুলি ভাবে এইটো নেচাৰ চিয়ৰ ব্ৰেণ্ডৰ প্ৰ'ছ এণ্ড মাৰ্কছ ফেচিয়েল বিউটি অইল তেনেহ'লে মই য'ৰ পৰা অনলাইন পাৰ্চেছ কৰিছোঁ আপোনালোকৰ সহায় হোৱাকৈ ডেছক্ৰিপশ্যন বা কমেণ্ট বক্সত তাৰে লিংক দি থৈ দিম তাৰ পৰা ল'ব পাৰিব পুনৰ নতুন ভিডিঅ'ৰে আপোনালোকক লগ পাম তেতিয়ালৈকে আমাৰ এই চেনেলটিৰ লগত আপোনালোক কানেক্ট হৈ থাকিব বাই বাই